Hello guys, welcome back to my channel and today I am going to make carrot cake. Carrot cake বনাবৰ কাৰণে মই 6 ইঞ্চৰ টিন লৈছোঁ আৰু টিনত মই অলপ অইল দি গ্ৰীজ কৰি লৈছোঁ তাৰপিছত অকমান ফ্লোৰ দিম যাতে কেকটো ধুনীয়াকৈ বেক হোৱাৰ পিছত ওলাই আহক এইটো প্ৰচেছটো মই আগতেও কৈছোঁ সো মোৰ টিনটো ৰেডি হৈ গ'ল এতিয়া আমি বেটাৰটো ৰেডি কৰোঁ সো ফাৰ্ষ্টত মই মিক্সিত 3 medium size carrot লৈছোঁ আৰু ধুনীয়াকৈ ধুই পখালি লৈছোঁ আৰু এতিয়া সৰু সৰুকৈ টুকুৰা কৰি মই মিক্সিত দি লৈছোঁ এতিয়া ইয়াতে মই লগতে হাফ কাপ পাউডাৰ সুগাৰ দিছোঁ আপোনালোকে এনে গোটা চেনিও দিব পাৰে মই পাউডাৰ কৰি লৈছোঁ তেতিয়া প্ৰচেছটো সোনকালে হ'ব আৰু লগতে দিম এতিয়া 60 grams of normal room temperature butter আপোনালোকে সল্টেড বা আনসল্টেডো ইউজ কৰিব পাৰে এতিয়া আটাইখিনি বস্তু আমি ধুনীয়াকৈ মিক্সিত এটা ফাইন পেষ্ট কৰি ল'ম আপোনালোকে বাটাৰ মেল্ট কৰিও দিব পাৰে এতিয়া দেখিলেনে ভালকৈ মিক্সিটো পিছোৱা নাই যেহেতু লিকুইড অকণমান লাগিব সো ইয়াত মই 1/4 কাপ ৰুম টেম্পাৰেচাৰ মিল্ক দিছোঁ এতিয়া মই এইখিনি বস্তু ধুনীয়াকৈ আকৌ মিক্সিত পেষ্ট কৰি ল'ম দেখিছেনে কিমান ধুনীয়াকৈ ফাইন এটা পেষ্ট হৈ গ'ল গোটেইখিনি বস্তু এতিয়া এইখিনি আমি এটা বলত ওলাই ল'ম এতিয়া পেষ্টখিনি আমি গোটেইখিনি এটা বলত ধুনীয়াকৈ ওলাই ড্ৰাই ইনগ্ৰিডিয়েণ্টছবিলাক ইয়াতে মিলাই ল'ম তো ফাৰ্ষ্টত আমাক লাগিব 1 and 1/4 কাপ অফ মেদা আপোনালোকে হোল হুইটো ইউজ কৰিব পাৰে এতিয়া আমি দিম 1 teaspoon অফ বেকিং পাউডাৰ and half teaspoon of baking soda লগতে ফৰ ফ্লেভাৰ 1 teaspoon of milk powder মই এড কৰিছোঁ এতিয়া গোটেইখিনি বস্তু আমি চালি ল'ম এতিয়া ধুনীয়াকৈ আমি ময়দাখিনি চালি এতিয়া আমি গোটেইখিনি বস্তু একেলগে লাহে লাহে মিলাম আৰু লগতে মই এতিয়া আকৌ 1/4 কাপ মিল্ক দিছোঁ ফাৰ্ষ্টত দিছিলোঁ 1/4 কাপ আৰু এতিয়া আকৌ 1/4 কাপ মিল্ক মই এড কৰিছোঁ আৰু আকৌ লাহে লাহে গোটেইখিনি বস্তু ভালকৈ মিলাব যেহেতু এই বেটাৰটো আপুনি বেছি থিন কৰিব নোৱাৰে এই বেটাৰটো অকণমান ডাঠে থাকে সো মিল্ক আপুনি অলপ অলপকৈহে এড কৰিব আকৌ মই 1 tablespoon মান মিল্ক দিলোঁ আৰু লগতে দিছোঁ মই 1/4 teaspoon মান ভেনিলা এছেঞ্চ আকৌ এতিয়া বেটাৰটো ধুনীয়াকৈ আপুনি মিক্স কৰিব দেখিলেনে মোৰ বেটাৰটো ৰেডি হৈ গ'ল বেছি লিকুইডো নহয় আৰু ডাঠো নহয় আৰু এতিয়া আমি বেটাৰটো মোল্ডত দি দিম বেটাৰটো ডাঠ নিচিনা হয় আৰু এনেকুৱাই কনচিষ্টেঞ্চি আমাক লাগে বিকজ পাতল হ'লে নহ'ব ইয়াত আপোনাৰ বেটাৰটো অলপ ডাঠে হ'ব লাগিব কিন্তু ধুনীয়াকৈ মিক্স হৈ যাব লাগিব গোটেইখিনি বস্তু চ' গোটেইখিনি বেটাৰ আমি মোল্ডত ওলাই লৈছোঁ এতিয়া আৰু আমি বেক কৰিম ইন এ প্ৰি হিটেড অ'ভেন সো গাইজ বেটাৰটো মই ধুনীয়াকৈ দি লৈছোঁ আৰু এতিয়া মই বেক কৰিম ফৰ 40 minutes ইন 180 degree Celsius ইন এ প্ৰি হিটেড অ'ভেন যেতিয়ালৈকে কেক বেক হৈ আছে মই তেতিয়ালৈকে বাটাৰ ক্ৰীম ফ্ৰষ্টিং কৰি লওঁ আজি কেৰেট কেকৰ ওপৰত মই বাটাৰ ক্ৰীম ফ্ৰষ্টিং কৰিম চ' মই লৈছোঁ আনচল্টেড বাটাৰ্ছ 60 grams আৰু লগত লৈছোঁ 120 grams অফ পাউডাৰ চুগাৰ চ' পাউডাৰ চুগাৰ লোৱাৰ কাৰণে মই চালি লৈছোঁ আৰু চেকনিৰে চাকি মেলি ধুনীয়াকৈ তাৰপিছত মই দুটাই বস্তু ধুনীয়াকৈ বিট কৰিম আপুনি এতিয়া বিটাৰ বা মোৰ নিচিনা উইক্স দিও ভালকৈ মিক্স কৰিব পাৰে আৰু লগতে মাজে মাজে 1 tablespoon মান মিল্ক দিব ইয়াত টোটেল 3 tablespoon মান মিল্ক লাগিব বাট অনলি 1 tablespoonকেহে দি আপুনি ভালকৈ আকৌ বিট কৰি গৈ থাকিব ভালকৈ উইক্স দি আপুনি ভালকৈ মিক্স কৰিব আৰু আপোনাৰ এটা স্মুথ বাটাৰ ক্ৰীম ফ্ৰষ্টিংটো ৰেডি হৈ যাব
এতিয়া ইয়াত মই 1/4 টিস্পুন মান ভেনিলা এসেন্স দিছোঁ ফৰ এক্সট্ৰা ফ্লেভাৰ। সো ফ্ৰেণ্ডছ, মোৰ বাটাৰ ক্ৰীম ফ্ৰষ্টিংটো ৰেডি হৈ গ'ল। একদম স্মুথ আৰু চিল্কি হৈছে, বহুতে টেষ্টি হৈছে। সো এয়া মোৰ কেকটো ৰেডি হ'ব আৰু মোৰ ইফালে বাটাৰ ক্ৰীমো ৰেডি হৈ গ'ল। সো গাইজ, মোৰ পাৰফেক্ট বাটাৰ ক্ৰীমটো ৰেডি হৈ গ'ল আৰু ইফালে মোৰ কেকৰ বেলো মাৰিলে। সো কেকটো চেক কৰোঁ। সো গাইজ, মাই কেক ইজ পাৰফেক্টলি বেকড আৰু মই টিকপিক এটা সোমাই চাইছোঁ, পাৰফেক্টলি বেক হৈ গৈছে। সো ঠাণ্ডা হ'বলৈ অলপ দেৰি থৈ দিছোঁ আৰু দেখিছে কিমান ছফ্ট হৈছে আৰু ধুনীয়াকৈ কেকটো হৈ উঠিছে। এতিয়া মই ইয়াৰ ওপৰত বাটাৰ ক্ৰীম ফ্ৰষ্টিং কৰিম। সো গাইজ, এয়া মই বাটাৰ ক্ৰীম ফ্ৰষ্টিংটো কৰিছোঁ। মই অলপমান আৰু মিল্ক দি দিলোঁ বিকজ মই এটা পাতল লেয়াৰ বাটাৰ ক্ৰীম ফ্ৰষ্টিং কৰিছোঁ, ডাঠটো কৰা নাই, যিহেতু এইটো অলপমান পাতলকৈও বহুত টেষ্টি লাগে। সো 1 টেবুল স্পুন মান মিল্ক আৰু দি পেলাই মই বাটাৰ ক্ৰীম ফ্ৰষ্টিংটো পাতল কৰি আৰু কেকৰ ওপৰত এয়া লগাই দিছোঁ। বাটাৰ ক্ৰীম ফ্ৰষ্টিংটো মই কৰিলোঁ, তাৰ ওপৰত অলপমান হোৱাইট চকলেট চিপছ দিছোঁ ফৰ গাৰ্নিছ এণ্ড মাই কেক ইজ ৰেডি। সো এয়া কেকটো কাটিবলৈ লৈছোঁ। বহুতে ছফ্ট হৈছে কেকটো, খাবলৈও বহুত ডিলিচিয়াছ হৈছে। সো প্লিজ গাইজ, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বনাই চাব, খুৱাই চাব আৰু মোক নিশ্চয় জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে। সো গাইজ, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। প্লাছ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আজি যোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল। থেংক ইউ।